নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি কৈছে 9 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ, মিত্ৰতা ভংগ। গৌৰৱ আৰু ৰকিবুলৰ বাবে নকল মিত্ৰতা। অখিল গগৈয়ে ঘোষণা কৰিলে কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ কথা। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। মিত্ৰতা ভংগ হ'ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। নিৰ্বাচনৰ পূৰ্বেই অখিল গগৈয়ে ৰাইজক জনালে কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ কথা। অখিল গগৈয়ে কংগ্ৰেছলৈ দিয়া পত্ৰৰ উত্তৰেই নিদিলে কংগ্ৰেছে। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ আৰু ৰকিবুলৰ আকৰগজৰ স্থিতিৰ বাবে মিত্ৰতা ভংগ। গৌৰৱ গগৈৰ বডি লেংগুৱেজে আঘাত কৰিলে আমাক আৰু ৰাইজৰ দলক ধিং সমষ্টি এৰি নিদিলে কংগ্ৰেছে। কংগ্ৰেছৰ সৈতে আদৰ্শগত কথা পাতিবলৈ পৰিৱেশে নাই আৰু দলগাঁও কংগ্ৰেছে ৰাইজৰ দলক অপমান কৰাৰ পিছতো মৌন হৈ থাকিল গৌৰৱ গগৈ। আৰু 2021 দৰে এইবাৰো কংগ্ৰেছে প্ৰতাৰণা কৰিলে আমাৰ সৈতে। ব্যক্তিৰ স্বাৰ্থকে কংগ্ৰেছে সমষ্টি চিনাক্ত কৰিছে আৰু মিত্ৰতাৰ ধৰ্মত কংগ্ৰেছে একোৱে ত্যাগ নকৰিলে বুলি এতিয়া মন্তব্য কৰিছে। আৰু মিত্ৰ ভংগ হ'ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। নিৰ্বাচনৰ পূৰ্বে অখিল গগৈয়ে ৰাইজক জনালে কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ হোৱাৰ কথা। অখিল গগৈয়ে কংগ্ৰেছলৈ দিয়া পত্ৰৰ উত্তৰেই নিদিলে কংগ্ৰেছে আৰু গৌৰৱ গগৈ ৰকিবুলৰ আকৰগজৰ স্থিতিৰ বাবে মিত্ৰতা ভংগ দেখিবলৈ পোৱা গৈছে। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। T20 বিশ্বকাপৰ চেম্পিয়ন হ'ল এইবাৰ টীম ইণ্ডিয়া। ইতিহাস ৰচি তৃতীয়বাৰলৈ ভাৰতৰ হাতলৈ আহিল T20 বিশ্বকাপৰ ট্ৰফি। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ দেশবাসীক। T20 বিশ্বকাপ চেম্পিয়ন হ'ল এইবাৰ টীম ইণ্ডিয়া। ইতিহাস ৰচি তৃতীয়বাৰলৈ ভাৰতৰ হাতলৈ আহিল T20 বিশ্বকাপৰ ট্ৰফি আৰু নিউজিলেণ্ডক পৰাস্ত কৰি তৃতীয়বাৰলৈ T20 জয় কৰি অভিলেখ গঢ়িলে এইবাৰ ভাৰতে। আৰু আপুনিও টীম ইণ্ডিয়াক জনাওক শুভেচ্ছা। কমেণ্ট বক্সত আপুনি জনাব পাৰে শুভেচ্ছা। আৰু 96 ৰানত জয়লাভ কৰিলে এইবাৰ টীম ইণ্ডিয়াই। প্ৰথমে বেট ধৰি ভাৰতে বান্ধি দিছিল নিউজিলেণ্ডক 256 ৰানৰ লক্ষ্য আৰু ভাৰতৰ হাতত এইবাৰ ধৰাশায়ী কিৱি বাহিনী। অক্ষৰ পেটেলে সংগ্ৰহ কৰে 3টা উইকেট, লগতে জছপ্ৰীত বুমৰাহৰ 4টা উইকেটে এতিয়া ধামাকাৰ সৃষ্টি কৰিছে। বৰুণ চক্ৰৱৰ্তীৰ সংগ্ৰহ কৰে 1টা উইকেট আৰু হাৰ্দিক পাণ্ডিয়াই সংগ্ৰহ কৰে 1টা উইকেট আৰু অভিষেক শৰ্মাই 1টা উইকেট সংগ্ৰহ কৰে। লগতে টীম ইণ্ডিয়াক আপুনিও জনাওক শুভেচ্ছা। কমেণ্ট বক্সত আপুনিও লিখক কংগ্ৰেচুলেশ্যন টীম ইণ্ডিয়া। আৰু T20 বিশ্বকাপ চেম্পিয়ন হ'ল এইবাৰ ভাৰতবৰ্ষ। ইতিহাস ৰচি এইবাৰ তৃতীয়বাৰলৈ ভাৰতৰ হাতলৈ আহিল T20 বিশ্বকাপৰ ট্ৰফি। নিউজিলেণ্ডক পৰাস্ত কৰি তৃতীয়বাৰলৈ T20 জয় কৰি অভিলেখ গঢ়িলে এইবাৰ সমগ্ৰ ভাৰতে আৰু 96 ৰানত জয়লাভ কৰিলে টীম ইণ্ডিয়াই। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি পৰিছে এক সুখবৰ। বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অহা 10 মাৰ্চ তাৰিখ অৰ্থাৎ অহাকালি অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব 9,000 টকা আৰু হিতাধিকাৰীসকলৰ একাউণ্টত সোমাই পৰিব ৰাতিপুৱাই 9,000 টকা। হিতাধিকাৰী মহিলাৰ একাউণ্টত দিয়া হ'ব 9,000 টকা। 40 লাখ মহিলাৰ একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব এই ধনৰাশি আৰু ইয়াক লৈ বিশেষ সভাৰো আয়োজন কৰিছে চৰকাৰে। সভাৰ মাজতে প্ৰদান কৰা হ'ব এই ধন আৰু এই সভাত উপস্থিত থাকিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আপুনি অহাকালি এই সভাত উপস্থিত থাকিব লাগিব। এই সভাত উপস্থিত থাকিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি পৰিছে এক সুখবৰ, ভাল খবৰ। বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, কিয়নো 10 মাৰ্চ তাৰিখে ৰাতিপুৱাই লাখ লাখ মহিলাৰ একাউণ্টত সোমাই পৰিব অৰুণোদয়ৰ 9,000 টকা। জনাইছো মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ এটি ব্ৰেকিং নিউজ। আমেৰিকা আৰু ইজৰাইল আৰু ইৰাণৰ মাজত অব্যাহত আছে উত্তেজনা। সূৰ্যোদয়ৰ সময়তে মধ্যপ্ৰাচ্যৰ আকাশমাৰ্গত ভয়াৱহ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। সমগ্ৰ মধ্যপ্ৰাচ্য কঁপাই আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ যুদ্ধ। এইবাৰ নেতান্যাহুৰ নিৰ্দেশত লেবাননৰ দক্ষিণ প্ৰান্তত IDFৰ প্ৰৱেশ আৰু শীঘ্ৰে লেবাননৰ দক্ষিণৰ
অঞ্চল খালী কৰাৰ নিৰ্দেশ IDF-ৰ সমগ্ৰ অঞ্চলত জাৰি কৰা IDF-ৰ ৰেড এলাৰ্ট আৰু হিজবুল্লাই ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ পিছতেই IDF-ৰ একশ্যন দেখিবলৈ পোৱা গৈছে দক্ষিণ লেবানন আৰু বেইৰুটৰ আকাশমাৰ্গৰ পৰা এৰিছে ইজৰাইলৰ ক্ষেপণাস্ত্ৰ আৰু ইৰাণৰ ওপৰতো আমেৰিকা ইজৰাইলৰ যৌথ আক্ৰমণ অব্যাহত আছে আৰু ইৰাণৰ 400টা লক্ষ্যত বেলিষ্টিক মিছাইল নিক্ষেপ ইজৰাইলৰ আৰু ইৰাণৰ আক্ৰমণৰ ধ্বংস ইৰাণৰ ভূমিত থকা কেইবাখনো তেলৰ টেংকাৰ সমগ্ৰ মধ্যপ্ৰাচ্যত বৃদ্ধি পাইছে এতিয়া তীব্ৰ উত্তেজনা সমগ্ৰ মধ্যপ্ৰাচ্য কঁপাই আমেৰিকা ইজৰাইলৰ আৰু ইৰাণৰ যুদ্ধ অধিক ভয়াৱহ হৈ উঠিছে এইবাৰ নেতান্যাহুৰ নিৰ্দেশত লেবাননৰ দক্ষিণ প্ৰান্তত IDF-ৰ প্ৰৱেশ দেখিবলৈ পোৱা গৈছে শীঘ্ৰেই লেবাননৰ দক্ষিণৰ অঞ্চল খালী কৰাৰ নিৰ্দেশনা IDF-ৰ সমগ্ৰ অঞ্চলত জাৰি কৰা হৈছে IDF-ৰ ৰেড এলাৰ্ট আৰু হিজবুল্লাই ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ পিছতে IDF-ৰ একশ্যন দেখিবলৈ পোৱা গৈছে দক্ষিণ লেবানন আৰু বেইৰুটৰ আকাশমাৰ্গৰ পৰা এৰিছে ইজৰাইলৰ ক্ষেপণাস্ত্ৰ জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ব্ৰেকিং নিউজ আনুষ্ঠানিকভাৱে মিত্ৰতা ভংগ কৰিছে এইবাৰ ৰাইজৰ দলে দিঠক দখল অসমত বিৰোধী একলগ হোৱাৰ সপোন আৰু বছৰ বছৰ জোৰা জল্পনা কল্পনাৰ বিফল পৰিসমাপ্তি মিত্ৰতা ভংগ হ'ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ আৰু অসহায়ভাৱে আনুষ্ঠানিক ঘোষণা বিধায়ক অখিল গগৈৰ আৰু গৌৰৱ গগৈৰ মুখৰ ভাষা শাৰীৰিক ভাষা মিত্ৰতাৰ সপক্ষে নকয় গৌৰৱ গগৈৰ আচৰণ কোনো দলৰ বাবে সন্মানজনক নকয় বুলি মন্তব্য কৰিছে এইবাৰ অখিল গগৈয়ে আৰু মিত্ৰতাক লৈ এইবাৰ গৌৰৱ গগৈৰ অহংকাৰ স্পষ্ট হৈ পৰিছে মিত্ৰতাক লৈ গৌৰৱ গগৈয়ে পালমৰা মন্তব্য দিয়ে আৰু সকলোকে লগত লৈ মিত্ৰতা কৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ আগ্ৰহ নাই 4খন আসনৰ বাদে এখনো পচন্দৰ আসন এৰি দিয়া নাছিল কংগ্ৰেছে আৰু 5খন আসন কংগ্ৰেছে আমাৰ ওপৰত জাপিহে দিব বিচাৰিছিল বুলি মন্তব্য অখিল গগৈৰ আৰু বিজেপিক পৰাস্ত কৰাৰ পৰিৱৰ্তে কংগ্ৰেছে নিজৰ স্বাৰ্থক গুৰুত্ব দিছে আৰু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ বাবে ভংগ হ'ল মিত্ৰতা দিঠক দখল অসমত বিৰোধী একলগ হোৱাৰ সপোন বছৰ বছৰ জোৰা জল্পনা কল্পনাৰ বিফল পৰিসমাপ্তি দেখিবলৈ পোৱা গৈছে দিঠক দখল অসমত বিৰোধী একলগ হোৱাৰ সপোন আৰু বহু বছৰ জল্পনা কল্পনাৰ বিফল পৰিসমাপ্তি ঘটিছে এতিয়া আৰু মিত্ৰতা ভংগ হ'ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ